আজি পহিলা ভাদ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰে সত্ৰ নামঘৰসমূহ আৰু সমান্তৰালভাৱে নগাঁৱতো দেখিবলৈ পোৱা গৈছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নামঘৰসমূহ। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। আজি পহিলা ভাদ ভক্তি ৰসত বুৰ গৈছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। উঠৰ প্ৰসংগৰে মুখৰ হৈছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। সমগ্ৰ ভাদ মাহত ৰাজ্যৰ প্ৰতিটো নামঘৰ প্ৰতিখন সত্ৰত বায়নৰ খোলৰ চাপৰ গায়নৰ গীতৰ ৰাগ হৰিনামৰ ধ্বনিৰে এই পবিত্ৰ মাহটোত নামঘৰ তথা উপাসনাস্থলীসমূহ নাম কীৰ্তনৰ অমীয়া সুৰেৰে মুখৰিত হৈ পৰে। পহিলা ভাদৰ পবিত্ৰ দিনৰ পৰা ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত আৰম্ভ হৈছে চাৰিপহৰৰ পালনাম। লক্ষাধিক ভক্ত বৈষ্ণৱক আদৰিবলৈ পূৰ্ণৰূপে প্ৰস্তুতি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতি। আমাৰ কালি শাওনৰ সংক্ৰান্তি কালি ৰাতিপুৱা পালনাম আৰম্ভ হৈছে। আজি 1 ভাদ আজিৰ পৰা আমাৰ চাৰিপহনীয়া পালনাম আৰম্ভ হ'ব। আমাৰ অসমৰ বিভিন্ন মানুহ আমাৰ পুৱাৰ পৰা আমাৰ অহা আমি দেখিছোঁ ভক্ত। আমি আশা ৰাখিছোঁ আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ ভক্তসকলে আমাৰ এই চাৰিপহনীয়া পালনামত অংশগ্ৰহণ কৰি আমাক উৎসাহ দিব। আজি অসমীয়া পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কৰকমলেৰে প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্ব পৰম্পৰা অক্ষুণ্ণ ৰাখি আৰম্ভ কৰা হৈছে চাৰিপহৰৰ পালনাম। পহিলা ভাদৰ পবিত্ৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ৰাইজে ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিবলৈ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈছেহি। প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰতিদিনে লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বৰনামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বৃহত্তৰ অঞ্চলটোৰ স্থানীয় ৰাইজে। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত কালি অৰ্থাৎ 18 আগষ্টৰ পৰা পালনাম চাৰিপহীয়া আৰম্ভ হৈছে। এই পালনাম জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি আয়োজন কৰিছোঁ। ইয়াত প্ৰতিদিনে হাজাৰ বা লাখলৈকে ভক্ত সমাগম হ'ব। এই পালনামৰ উদ্দেশ্য এতিয়াই আছিলে যে মহাপুৰুষ মাধৱদেৱে ইয়াত এৰাতি থাকি এগছি গুৰুবন্তি জ্বলাই ঢেকীয়া শাকেৰে বুজি অন্ন খাই আৰু 4টি বৰগছৰ খুঁটিৰ এক সীমা নিৰ্ধাৰণ কৰি আৰু নদী কাষত মুহাত ভৰি ধৰি পেলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ স্থাপন কৰিছিলে। আৰু মহাপুৰুষ শংকৰ গুৰুৱে এই মাধৱপুৰুষক লগ পাবৰ বাবে মাজুলী যোৰহাটত 7 দিনীয়াকৈ পালনাম আয়োজন কৰিছিলে। শেষৰ দিনাখন ঢেকীয়াখোৱাৰ পৰাই গৈ তেখেতে এই পালনামত শেষৰ দিনাখন তেখেতে লগ পাইছে। এই মণিকাঞ্চন সংযোগ বুলিও কোৱা হয়। তেতিয়াই পৰা এই ঢেকীয়াখোৱাত আমাৰ পিতামহসকলে পালনাম 7 দিনীয়াকৈ পাতিব নোৱাৰাৰ কাৰণে এমহীয়াকৈ ইয়াত আয়োজন কৰিলে। তেখেতে অসমৰ ভিতৰত মাজোৱা পালনাম ঐতিহাসিক ঢেকীয়াখোৱা বৰনামতে হয়। এই পালনামত সকলোৱে অংশগ্ৰহণ কৰি ইয়াৰ তেখেতসকলৰ নিজৰ জীৱন ধন্য মানে আৰু উঠি অহা প্ৰজন্মৰ ইয়াত আশীৰ্বাদ লৈ আমি গম পাইছোঁ যে তেখেতসকল কৰ্মসংস্থাপন বিয়া বাৰু কাৰ্য বা অসুখ বিসুখ সকলোতে তেখেতসকলে ইয়াত আৰোগ্য হয়। সেয়ে আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ।